মোৰ নাম খাইৰুল ইছলাম। মই অসমবাসীক এটাই অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। 1996 চনত মোৰ চাকৰি হৈছে, এতিয়ালৈকে প্ৰায় 29 বছৰ। কিন্তু কেছ হ'ব পাৰে, মানুহৰ নামতো কেছ হয়। আমি আইনত আছোঁ। মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে। মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে। মই গুৱাহাটী হাইকোৰ্টত গৈছোঁ, গুৱাহাটী হাইকোৰ্টত ছেইম ৰিজাল্ট দিছে। এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে। তেনে অৱস্থাত মোক এইখিনি হেৰি কৰাত মই খুব দুখিত হৈছোঁ। মই একবাৰ নহয় 100 বাৰ কৈছোঁ, মই বিদেশী নহয়। আৰু মই স্কুল কৰি আছোঁ। 2018 চনত মোৰ যেতিয়া গুৱাহাটী হাইকোৰ্টত কেছটো বেয়া হৈছিলে, মোক কৰিছে, মই ডিটেনশ্যন কেম্পত গৈছোঁ, মানে মই ছাৰেণ্ডাৰ কৰিছোঁ। মোক ডিটেনশ্যন কেম্পত নিছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই 2 বছৰ জেল খাটি ডিটেনশ্যন কেম্পত থাকি মই জামিনত আছোঁ। বৰ্তমান মই জামিনত আছোঁ। তাৰ পিছৰ পৰা মই অসম চৰকাৰৰ কৰ্মচাৰী যিটো ছাছপেনশ্যন এলাউঞ্চ, সেইটো মই পাই আছোঁ। সিদিনাখন মোক যোৱা 3 তাৰিখে মোক মোৰ এলিমেণ্টাৰী অফিচে BO অফিচে মোক মাতিছে। মই তাত গ'লোঁ, মোক এখন লেটাৰ দিছে। সেই লেটাৰত মই গম পাইছোঁ যে মোৰ যিখিনি ছাছপেনশ্যন এলাউঞ্চ আছিলে সেইখিনি মোৰ ষ্টপ কৰিছে। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, মই এজন কৰ্মচাৰী, মই অসমীয়া ক'ব জানো। খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া। মোৰ ইয়াত যিমান মানুহ আছে, মোৰ পৰিয়ালৰ চবেই ধুনীয়াকৈ অসমীয়া ক'ব পাৰে। আৰু মই অসমৰ নাগৰিক, এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক। মোৰ অন্যায় নকৰিব, মই বিচাৰ চাইছোঁ। মোৰ নামত এটা পুলিচ ইনভেষ্টিগেশ্যন কৰক। ভালকৈ চাওক, মোৰ নামত কোনো পুলিচ ৰেফাৰেঞ্চ নাই। মোৰ নামত ৰেফাৰেঞ্চ এটা দিয়ক। মই নতুনকৈ মোক ৰেফাৰেঞ্চ কৰক। মই ন'টিচ পাওঁ, মই যাতে কেছত যাব পাৰোঁ। মই আইনগতভাৱে মই যাব যাতে পাৰোঁ। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, তথা মই অসমবাসীক মই অনুৰোধ কৰিছোঁ। আৰু মোক চিনি এই অঞ্চলত হিন্দু মুছলমান চবেই মোক চিনি পায়। মোৰ বন্ধুবৰ্গ চবেই জানে যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ। তেওঁতো ভাঙা ভুঙা অসমীয়া নকয়, ভাঙা ভুঙা হিন্দী নকয়। মই স্পষ্ট অসমীয়া ক'ব পাৰোঁ। আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ, মই এজন অসমীয়া যুৱক। মোৰ নাম খাইৰুল ইছলাম। মই অসমবাসীক এটাই অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। 1996 চনত মোৰ চাকৰি হৈছে, এতিয়ালৈকে প্ৰায় 29 বছৰ। কিন্তু কেছ হ'ব পাৰে, মানুহৰ নামতো কেছ হয়। আমি আইনত আছোঁ। মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে। মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে। মই গুৱাহাটী হাইকোৰ্টত গৈছোঁ, গুৱাহাটী হাইকোৰ্টত ছেইম ৰিজাল্ট দিছে। এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে। তেনে অৱস্থাত মোক এইখিনি কৰাত মই খুব দুখিত হৈছোঁ। মই একবাৰ নহয় 100 বাৰ কৈছোঁ, মই বিদেশী নহয়। আৰু মই স্কুল কৰি আছোঁ। 2018 চনত মোৰ যেতিয়া গুৱাহাটী হাইকোৰ্টত কেছটো বেয়া হৈছিলে, মোক কৰিছে, মই ডিটেনশ্যন কেম্পত গৈছোঁ, মানে মই ছাৰেণ্ডাৰ কৰিছোঁ। মোক ডিটেনশ্যন কেম্পত নিছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই 2 বছৰ জেল খাটি ডিটেনশ্যন কেম্পত থাকি মই জামিনত আছোঁ। বৰ্তমান মই জামিনত আছোঁ। তাৰ পিছৰ পৰা মই অসম চৰকাৰৰ কৰ্মচাৰী যিটো ছাছপেনশ্যন এলাউঞ্চ, সেইটো মই পাই আছোঁ। সিদিনাখন মোক যোৱা 3 তাৰিখে মোক মোৰ এলিমেণ্টাৰী অফিচে BO অফিচে মোক মাতিছে। মই তাত গ'লোঁ, মোক এখন লেটাৰ দিছে। সেই লেটাৰত মই গম পাইছোঁ যে মোৰ যিখিনি ছাছপেনশ্যন এলাউঞ্চ আছিলে সেইখিনি মোৰ ষ্টপ কৰিছে। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, মই এজন কৰ্মচাৰী, মই অসমীয়া ক'ব জানো। খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া। মোৰ ইয়াত যিমান মানুহ আছে, মোৰ পৰিয়ালৰ চবেই ধুনীয়াকৈ অসমীয়া ক'ব পাৰে। আৰু মই অসমৰ নাগৰিক, এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক। মোৰ অন্যায় নকৰিব, মই বিচাৰ চাইছোঁ। মোৰ নামত এটা পুলিচ ইনভেষ্টিগেশ্যন কৰক। ভালকৈ চাওক, মোৰ নামত কোনো পুলিচ ৰেফাৰেঞ্চ নাই। মোৰ নামত ৰেফাৰেঞ্চ এটা দিয়ক। মই নতুনকৈ মোক ৰেফাৰেঞ্চ কৰক। মই ন'টিচ পাওঁ, মই যাতে কেছত যাব পাৰোঁ। মই আইনগতভাৱে মই যাব যাতে পাৰোঁ। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, তথা মই অসমবাসীক মই অনুৰোধ কৰিছোঁ। আৰু মোক চিনি এই অঞ্চলত হিন্দু মুছলমান চবেই মোক চিনি পায়। মোৰ বন্ধুবৰ্গ চবেই জানে
যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ তেওঁতো ভাঙা ভুঙা অসমীয়া নকয় ভাঙা ভুঙা হিন্দী নকয় মই স্পষ্ট অসমীয়া ক'ব পাৰোঁ আৰু মানে মই দৃঢ়তাৰে ক'ব পাৰোঁ মই এজন অসমীয়া